চব তেনেকৈ ফূৰ্তি কৰি আছে। এই আৰু ফুল থাকিব চাগে, পিঠা চিঠা চব পায় নে কি বাইদেউ? চব পাব। অঁ, নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই আহি আছোঁ এটা পিকনিক প্লেছে, যিটো যোগীবাৰী বুলি কয়, খুমটাই সমষ্টি। তো ব'লক, মোৰ লগত মোৰ ভাইটি আছে। ভাইটিয়ে ধুনীয়াকৈ গাড়ী চলাই গৈছে। এয়া কেমেৰা সন্মুখত ওলাবলৈ লাজ কৰে আচলতে। এইফালে এইখন ধনশিৰি নদীখন, এইটো চিনাতলি চাৰিআলি পাইছোঁহি। আমি বাওঁফালেদি আহিলোঁ, মানে এই চিনাতলি নামঘৰটো এই ভাইটিটোক দেখুৱাই নিব লাগিব। এইখিনিতে নৱোদয়খন আছে, আমাৰ যিখন চিনাতলি নৱোদয়, এইখন নৱোদয়খন এখন। এয়া চক এইভাগে চিনাতলি বৰনামঘৰ কৃষ্ণ। এয়া আমি আহি পাইছোঁহি আৰু। তো ভিতৰত কি আছেনো, কেনেকুৱা পৰিৱেশটো দেখুৱাম। চক গাড়ীয়ে গাড়ী একদম ভিৰ লাগি গৈছে। এতিয়া পিকনিক ছিজনতো পাই গ'লোহি। তো ব'লক ভিতৰলৈ কি আছে দেখুৱাম আপোনালোকক। ইয়াতে টিকেট এটা ল'ব লাগিব আপোনালোকে। ভাইটি গৈছে টিকেট ল'বলৈ। কেইটকা জানো আজিকালি? 20 টকাকৈ এজনক। তো ইয়াতে এইটো ফ্লাৱাৰ ফেষ্টিভেল হ'ব, কাইলৈৰ পৰা হ'ব। আপোনালোক ভালেই পাব আহি, যদি মন যায় আহিব, চাবহি। খুব ধুনীয়াকৈ বনাই আছে এইবিলাক। এইফালে এয়া চক, এইবোৰ ফুল আছেই। তো কাইলৈৰ পৰা আহিব পাৰিব। এইটো ডেটটো দিয়া আছে কাইলৈৰ পৰা, চাই লওক। এইবোৰ ফুলবোৰ চব কি ধুনীয়াকৈ এইফালে এয়া ফুলবিলাকে ৰেডি কৰি থৈছে আৰু কাইলৈৰ পৰাহে ভালকৈ আপোনালোকে দেখিব। মই আজি জাষ্ট অলপ দেখুৱাই দিছোঁ। এয়া চব কি ধুনীয়া ধুনীয়া ফুল আছে এইবিলাক। এইফালেও আছে এয়া এনেকৈ কৰি। তো ব'লক ভিতৰত আৰু কি আছে চাওঁ। ইয়াত এইবোৰ নগাঁৱৰ পৰা আহিছে, বনভোজস্থলী দলঙৰ সিপাৰে। তো আপোনালোকক ব'লক দলঙৰ সিপাৰে লৈ যাওঁ একদম চিধা চিধি। দোকান চোকানো আছে বাৰু ভিতৰতে ধুনীয়াকৈ। চব এইখন ধুনীয়াকৈ ৰেষ্টুৰেণ্ট এখনো আছে। বাহিৰতো এয়া বহি খাব পাৰিব। এইফালে এয়া এইখন বিলখন, একদম ধুনীয়া ভিউ। ইয়াতে এইবিলাক একদম খুব ধুনীয়া ধুনীয়া বস্তু আছে। তো বনাই আছে এয়া ধুনীয়াকৈ কথা বতৰা পাতিব পাৰিব আপোনালোকে মনে মিলা মানুহৰ লগত। চাওক আপোনালোক ক'ৰ পৰা আহিছে বাৰু? ঢেকীয়ালৰ পৰা। এইটো কি ফুলৰে হ'ব? কাইলৈৰ পৰাহে ষ্টাৰ্টিং হ'ব। অঁ, একদম বগলী এটাও থৈ দিছে। ৰাস্তাটো একদম ধুনীয়াকৈ বনাই থোৱা আছে এনেকৈ একদম এই তালৈকে। এইফালে দলঙৰ সিপাৰে মানে বনভোজস্থলী। ব'লক এতিয়া ডাইৰেক্ট তালৈকে যাওঁ। ডাইন'ছৰ এটাও আছে একদম ডাঙৰকৈ, অলপ জুম কৰি দেখুৱাই দিছোঁ। এইটো চব ধুনীয়াকৈ বহিবলৈ এইবোৰ বেঞ্চৰ ব্যৱস্থা কৰি দিছে। এইফালে কণমানিকেইটা এয়া ধুনীয়াকৈ খেলি আছে, পাৰ্ক ছিষ্টেম। সেইফালেও এখন এয়া বেঞ্চ দি দিছে। এইয়া চক দলং এইখন। এই দলংখনৰ সিপাৰে মানে আপোনালোকে ভোজ ভাত খাব পাৰিব। এইফালেও এয়া বেঞ্চৰ ব্যৱস্থা কৰি দিছে। এইফালেও চক এইবোৰ ল'ৰা ছোৱালীবিলাক খেলিব পাৰিব ধুনীয়াকৈ। তো ব'লক আপোনালোকক পোনে পোনে লৈ গৈ থাকোঁ। এইখন দলংখন চক পিকনিক খায়ে আছে প্ৰায়ফালে ন। এয়া চব খাই আছে, ধুনীয়াকৈ বনাই আছে এইবোৰ ৰাইজে। ইয়াতে ষ্ট্ৰিক লাইটৰ ব্যৱস্থা কৰি দিছে খুব ধুনীয়াকৈ একদম। এয়া সেইফালেও খাই আছে এনেকৈ। কেইজোপা ধুনীয়াকৈ বৰগছ এজোপা আছে। ইয়াৰ তলতে বেঞ্চৰ ব্যৱস্থা কৰি দিছে, বহিব পাৰিব একদম ধুনীয়াকৈ। চক ধুনীয়াকৈ এবাৰ আপোনালোকক দেখুৱাই দিওঁ। এইফালে জুম কৰি দিছোঁ তেনেকৈ কৰি। এইফালে গোটেই মানুহেই মানুহ আছে, ঢেৰ মানুহ হয়। আপোনালোকে আহি চাব এবাৰ। মই ভালেই পাইছোঁ জেগাটো। এই চক গোটেইখন একদম। এইখন দলংখন, সেইখন আমি পাৰ হৈ আহিলোঁ। দেখোন চেলফি মাৰি আছে নে কি, ৰিলচ বনাই আছে। চব তেনেকৈ ফূৰ্তি কৰি আছে। এইটো খেৰৰ ঘৰ, ইয়াক খুব ধুনীয়াকৈ বনাই থোৱা আছে। ইয়াতে বহি অকণমান জিৰণিও ল'ব পাৰে, পৰিৱেশটো চাব পাৰে ধুনীয়াকৈ। খানা ওলাই আহিলোঁ, ধন্যবাদ। খোৱা পানীৰ ব্যৱস্থাটো ধুনীয়াকৈ কৰি থোৱা আছে। আপোনাৰ ইয়াতে নে কি? ইয়াতে হা? অঁ,
এই হেৰি নহয়, এই আৰু ফুল থাকিব চাগে। পিঠা পনা চব বনাই বিক্ৰী কৰে। এয়া ধুনীয়াকৈ খুন্দি আছে চব। এই পিঠা চিঠা চব পায় নে কি বাইদেউ? চব পাব মানে ইয়াত বনাই বিকি দিয়ে। অঁ মানে কেঁচা পিঠাগুড়ি পৰা মানে পিয়'ৰ সেইটো পা কি পাব এনেই? অঁ 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 গোটেইখিনিয়ে থাকে মানে ইয়াত বনাই থোৱা আছেই চাগে ন? অঁ আপুনি ল'লে ন? ইয়াতে নি আপোনাৰ ঘৰ? এয়া চব ধুনীয়াকৈ এইবিলাক বনাই থৈছে একদম গৰম গৰম। আপোনালোকে লাগিলেও নিব পাৰিব। এইফালে এয়া তিল পিঠাও বনাই থৈ দিছে। এইফালে এয়া খুন্দিয়ে আছে চব। এনেকৈ ঢেঁকীত খুন্দা আজিকালি দেখিবলৈ প্ৰায় নোপোৱাই হ'ল। ইয়াতে এইটো সুবিধাটো আছে, তো আপোনালোক আহি চাবহি। আৰু হেৰি এনেই পিকনিক খাবৰ কাৰণে আহিলে এক্সট্ৰাকৈ লয় নি? 20 টকাতে হৈ যায়। ঠিক আছে, দেখুৱাই মই ভিডিঅ'টো সামৰণি মাৰিলোঁ। যদি ভাল লাগে আপোনালোক আহিব চাবহি।